জীৱনত অসমৰ নিচিনা এটুকুৰা ঠাইৰ জীৱনত শিক্ষাগুৰুসকলৰ ভূমিকা অপৰিসীম। শিক্ষাগুৰুসকল বহুতে কয় যে বৃত্তি অন্যান্য এটা বৃত্তিৰ দৰে এটা বৃত্তি দৰমহা পায়, নিৰ্দিষ্ট সময় স্কুললৈ যায়, শিক্ষকতা কৰে। সামান্য পৰিমাণে মহানগৰীয় বা উপনগৰীয় এলেকাত সেইটো সত্য হ'ব পাৰে, কম পৰিমাণে। কিন্তু গ্ৰামীণ অসমৰ যি পৰিকাঠামো শিক্ষাত তাত দৰমহাৰ কথাটো অহাই নাই, সময়ৰ কথা নাহেই, বৰঞ্চ তেওঁলোকে যি পায় তাৰ বহুগুণ বেছি। দৰমহা আগতে বৰ বেছি নাছিল যিসকলে চৰকাৰী খণ্ডত কাম কৰিছিল, গতিকে ত্যাগ কৰি আহিছে। আজিও ব্যক্তিগত খণ্ডত প্ৰাপ্তিতকৈ শিক্ষকসকলৰ বাবে ত্যাগ বহু বেছি তেওঁলোকৰ, তাৰ তুলনা যদি কৰিবলৈ যায়। এয়াই যুগ, এয়াইৰ বিষয়ে আলোচনা হৈছে। মই যি কথা বিশ্বাস কৰোঁ যে এয়াই এতিয়া পানী কেঁচুৱা। আমি যিটো ৰূপৰ এয়াইক দেখি ভয় খাইছোঁ সেই এয়াই এতিয়া খোজকাঢ়িবলৈ শিকা নাই। ইয়াৰ পিছত এয়াইৰ বাৎসল্য শিশুকাল আৰম্ভ হ'ব, পূৰ্ণাংগ শিশুকাল। তাৰ পাছতহে কৈশোৰ যৌৱনলৈ যাব। আৰু শেষ মুহূৰ্তত এয়াই ক'লৈ যাব নাজানো, কিন্তু এই মুহূৰ্তত মই এটা কথা ন দি ক'ব পৰা অৱস্থালৈ আহিছোঁ যে ভৱিষ্যতলৈ এয়াই আপুনি এপ এটা হিচাপে দেখা নাপাব। আপুনি য'ত থিয় হৈ থাকিব, য'ত কথা ক'ব, যি ঠাইত আপুনি বহিব, যি স্থানত আপুনি আহাৰ গ্ৰহণ কৰিব, য'ত আপুনি শুব, সকলো ঠায়ে এআইৰ দ্বাৰা নিয়ন্ত্ৰিত অথবা পৰিচালিত হ'ব। সকলো ঠাইতে এআই থাকিব। আপুনি কোনো এটা মুহূৰ্ত এনেকৈ পাৰ কৰিব নোৱাৰিব য'ত আপোনাৰ সমগ্ৰ জীৱনত এআইৰ প্ৰভাৱ নাথাকিব। আৰু এআই তেতিয়া এটা আমি ডাউনলোড কৰি ইনষ্টল কৰিবলগীয়া ফোনৰ বা ডেস্কটপৰ বা লেপটপৰ এপ হৈ নাথাকিব। সেই যাত্ৰা আৰম্ভ হৈছে। গতিকে জনা এআইতকৈ নজনা এআই আটাইতকৈ বিপদজনক হ'ব। এআই আন এটা ৰূপ লৈছে। আজি বহুদিনৰ পৰা এটা বৃত্তিয়ে হৈছিল যে এআইত প্ৰম্পট কেনেকৈ দিব লাগে সেয়া শিকায়। খুব জনপ্ৰিয়, এই মুহূৰ্ততো বিশ্বজুৰি বিভিন্ন প্ৰান্তত চলি আছে। মই বিভিন্ন টিপটেক, বিভিন্ন এআই কোম্পানীৰ এআই মডেলসমূহ বিভিন্ন সময়ত ব্যৱহাৰ কৰোঁ, কিয়নো আমি সংবাদকৰ্মী হিচাপে আমি এণ্ড ইউজাৰ। আমি ব্যৱহাৰ কৰি থাকোঁতে মই লাহে লাহে এটা অনুভৱ কৰিছোঁ যে এআই তেওঁলোকৰ মডেলসমূহক এটা বিশেষ শিক্ষা দিছে যে মই প্ৰম্পট দিব জনা নাই, মই ভুলকৈ দিছোঁ, মোৰ ভাষাগত সীমাবদ্ধতা আছে, মোৰ লিখাৰ সীমাবদ্ধতা আছে, বা মোৰ ভাষাটো সিমান জনপ্ৰিয় বা বহুল প্ৰচাৰিত ভাষা নহয়, গতিকে মোৰ প্ৰম্পটটো নিখুঁত হোৱা নাই। এতিয়া প্ৰায়সমূহ এআই ইঞ্জিনে প্ৰথমতে প্ৰম্পটটোক শুদ্ধ প্ৰম্পটলৈ ৰূপান্তৰিত কৰিব পৰা এটা মডেল চলাই লয়। তাৰ পাছত আমি নেদেখাকৈ আমি দিয়া এটা প্ৰম্পট তেওঁলোকে স্পষ্ট সম্পূৰ্ণ প্ৰম্পটলৈ ৰূপান্তৰ কৰে আৰু সেই প্ৰম্পটটোৰ ওপৰতহে কাম কৰে। আজি আপোনালোকে ব্যৱহাৰ কৰি থকা প্ৰায় প্ৰতিটো এআই মডেলতে সেই কামটো হৈ গৈছে। অৰ্থাৎ ভৱিষ্যতলৈ এআই ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি প্ৰথমতে ভাবিছিলোঁ যে যিসকলে শুদ্ধকৈ ইংৰাজী লিখিব নোৱাৰে তেওঁলোকে এআই ব্যৱহাৰ কৰিব নোৱাৰিব। পিছত গম পালোঁ শুদ্ধকৈ অসমীয়া লিখিব নোৱাৰিলে এআই ব্যৱহাৰ কৰিব নোৱাৰিব। পিছত ভাবিলোঁ যে প্ৰম্পট দিয়াৰ এটা নিৰ্দিষ্ট ধৰণ আছে, প্ৰম্পট শুদ্ধকৈ দিব নোৱাৰিলে তেওঁলোকে এআই ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু এতিয়া প্ৰম্পট দিয়াৰ কোনো প্ৰয়োজনেই নহ'ব। এআই আপোনাৰ পৰা কেনেধৰণে কি আশা কৰে, কি বিচাৰে, বিহেভিয়েৰিয়েল যি তেওঁলোকৰ আমাৰ আচৰণগত যিবোৰ বৈশিষ্ট্য, সেই বৈশিষ্ট্যসমূহৰ ওপৰত এআই আমাক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিব। আৰু আমি কেতিয়াও গম নাপাম যে আমাৰ সকলো কথা বতৰা কস্মিনকালেও আমাৰ এই উপলব্ধি নহ'ব যে এআইৰ দ্বাৰা পৰিচালিত হৈছে। এআই শিক্ষা জগতলৈ আহিছে, সাংবাদিকতালৈ আহিছে, ৰাজনীতিলৈ আহিছে, অৰ্থনীতিলৈ আহিছে, কৃষিলৈ আহিছে, বিভিন্ন স্থানলৈ এআই আহিছে। গতিকে এই জগতখনত জীয়াই থাকিবলৈ হ'লে আমাৰ শিক্ষাৰ্থীসকলৰ বাবেও কৰিবলগীয়া বহু কাম আছে। শিক্ষা বিভাগ হিচাপেও কৰিবলগীয়া কিছু কাম আছে আৰু কিছু দিশেৰে লৈ যাব লাগিব। আমাৰ বহু সমস্যা আছে, বিষয়ো আছে। আমি এতিয়া কওঁ যে বিদ্যালয়সমূহত কম্পিউটাৰ দিব লাগে। চৰকাৰে কম্পিউটাৰ দিবলৈ ভালো পাব, একেবাৰে বেয়া নাপায়, কাৰণ এটা কম্পিউটাৰ দিব পৰা বিত্তীয় সচ্ছলতা অসম চৰকাৰ বা ৰাজ্য চৰকাৰসমূহৰ আছে বুলি মই বিশ্বাস কৰোঁ। কিন্তু ডাঙৰ সমস্যাটো হ'ল অসমৰ কিমানখিনি বিদ্যালয়ত ৰাতি কম্পিউটাৰ থৈ দিয়াৰ পাছত চোৰে লৈ নাযাব। আমি নানান ধৰণৰ আচৰিত, মই কেতিয়াবা শিক্ষা বিভাগৰ বা অন্যান্য বিভাগসমূহৰ কাম কাজ কিছুমান আঁচনি কিছুমানৰ ব্যৰ্থতা বা এনেকুৱা আমি পৰিচালনা কৰোঁ, আলোচনা ইত্যাদি কৰোঁ। গুৰিত কেনাত বৰ ডাঙৰ ডাঙৰ কিছুমান সমস্যা আছে। এনেকুৱা কিছু সমস্যা আছে যিবোৰ সমস্যা আমাৰ সামাজিক সমস্যা, আৰু সামাজিক সমস্যাও আমাৰ কাৰণে বৰ বিপদজনক। এতিয়া প্ৰতিখন বিদ্যালয়তে নাইট চকীদাৰ দি ৰাখিব পাৰে নে নোৱাৰে, নাইট চকীদাৰ দি থ'লেও চুৰি হ'ব নে নহয়, আমিতো ঘৰত থাকোঁতেও ৰাতি চুৰ তাৰি ইত্যাদি হয়, এনেকুৱা কিছু আছে। গতিকে কেৱল মাত্ৰ স্কুলখনতে নকৰি আন কোনো এক ব্যৱস্থা কৰিব পৰা যায় নেকি, কোনো এক সুৰক্ষিত চেণ্টাৰ ইত্যাদি তেনেকৈও ভাবিব লাগিব। ব্যক্তিগত খণ্ডই দায়িত্ব ল'ব লাগিব। আমি বহু কাম চৰকাৰলৈকে এৰি দিওঁ।
চৰকাৰলৈকে সদায় এৰি দি আমি কামখিনি কৰিম নে নকৰিম বিভিন্ন বিষয়ত এতিয়া চিন্তা চৰ্চা কৰাৰ থল আছে মই আশা কৰিম যে নিউজ 18 অসম নৰ্থ ইষ্টৰ এই মঞ্চ এনেধৰণৰ চিন্তা চৰ্চাৰ এনেধৰণৰ মন্থনৰ এনেধৰণৰ মনৰ ভাৱ নিজৰ ধাৰণা ইত্যাদি বিনিময়ৰ মঞ্চ হৈ উঠক